হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ দ্য বল পয়েম নামৰ পয়েমটোৰ পৰা কিছুমান ভেৰি শ্বৰ্ট কুৱেশ্যন আনচাৰ যিবোৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা বহুতে ইম্পৰ্টেণ্ট হ'ব। তো উইদাউট এনি ফাৰ্দাৰ ডিলে লেটছ বিগিন দ্য ভিডিঅ'। অ'কে, নম্বৰ 1 কুৱেশ্যনটো আছিল হোৱাট হেজ দ্য বয় লষ্ট ইন দ্য ৱাটাৰ। ল'ৰাজনে মানে কি পানীত হেৰাইছিল? তো সকলোৱে জানা কি হেৰাইছিল? আনচাৰ কি হ'ব? দ্য বয় হেজ লষ্ট হিজ বল ইন দ্য ৱাটাৰ অফ চি। সাগৰৰ পানীত কি হেৰাইছিল? বলটো হেৰাইছিল। অ'কে, নেক্সট কুৱেশ্যন কি হ'ব? হোৱেৰ ডিড দ্য বল লেণ্ড ফাইনেলি? বলটো ফাইনেলি গৈ ক'ত লেণ্ড কৰিছিল? তো আনচাৰ কি হ'ব? দ্য বল লেণ্ডেড ফাইনেলি ইন দ্য ৱাটাৰ। পানীত গৈ লেণ্ড কৰিছিল। অ'কে, নেক্সট কুৱেশ্যন আছিল যে হোৱাট ৱাজ দ্য ৰিয়েকশ্যন অফ দ্য বয় এট দ্য লছ অফ হিজ বল। বয় মানে ল'ৰাজনৰ কেনেকুৱা ৰিয়েকশ্যন আছিল যেতিয়া তেওঁ মানে বলটো হেৰাইছিল? তো আনচাৰ কি হ'ব? দ্য বয় ৱাজ ছেড এণ্ড ট্ৰাবল্ড এট দ্য লছ অফ হিজ বল। বয়টো কি আছিল? বহুত ছেড হৈছিল, বহুত মানে বেয়া লাগি আছিল তেওঁৰ, কাৰণ এই বলৰ লগত তেওঁৰ কি বহুত স্মৃতি জড়িত হৈ আছিল। অ'কে, নেক্সট কুৱেশ্যন আছিল হোৱেৰ ৱাজ দ্য বয় ষ্টেয়াৰিং ডাউন। ষ্টেয়াৰিং মানে একেদাৰে চাই থকা, ক'ত মানে ল'ৰাজনে একেদাৰে দেখি আছিল? তো আনচাৰ কি হ'ব? দ্য বয় ৱাজ ষ্টেয়াৰিং ডাউন দ্য হাৰ্বাৰ হোৱেৰ হিজ বল হেজ গান। বল হেড গান। তো ল'ৰাজনে ক'ত দেখি আছিল? হাৰ্বাৰত, মানে নদীৰ বা সাগৰৰ পাৰক হাৰ্বাৰ বুলি কোৱা হয়। তো সেই নদীৰ পাৰত দেখি আছিল য'ত তেওঁৰ বলটো গৈছিল। অ'কে, নেক্সট কি হ'ব যে হোৱাট ডাজ ইন দ্য ৱৰ্ল্ড অফ পজিশ্যন মিনছ। মানে ইন দ্য ৱৰ্ল্ড অফ পজিশ্যন মানে কি হয়? তো আনচাৰ কি হ'ব? ইট মিনছ দ্য ৱৰ্ল্ড অফ মেটেৰিয়েলিষ্টিক থিং। মানে মেটেৰিয়েলিষ্টিক বস্তুৰ কথা বুজাইছে। এই পৃথিৱীত থকা মানে মেটেৰিয়েলিষ্টিক বস্তু যিবোৰ মানে আমি পইচাৰে কিনিব পাৰি, তেনেকুৱা বস্তুক কি বুলি কোৱা হয়? মেটেৰিয়েলিষ্টিক বস্তু বুলি কোৱা হয়। তো নেক্সট কি কুৱেশ্যন কি আছিল? ডু ইউ থিংক দ্য বয় হেজ লষ্ট ছামথিং আৰ্লিয়াৰ? তো এইটো কুৱেশ্যন ইমান ৰেলেভেণ্ট নহয়। নেক্সট কুৱেশ্যন কি আছিল? হোৱাট লেচন ডাজ দ্য বয় লাৰ্ণ? ল'ৰাজনে মানে এইটোৰ পৰা কি লেচন শিকিছিল? তেওঁৰ যে বলটো হেৰাইছিল এইটোৰ পৰা কি লেচন শিকিছিল? তো আনচাৰ কি হ'ব? দ্য বয় লাৰ্ণছ দ্য লেচন ডেট গেইনছ এণ্ড লজেছ আৰ পাৰ্ট এণ্ড পাৰ্চেল অফ লাইফ। যে কোনো এটা বস্তু পোৱা, ল'ৰাটোৱে এইটোৱে শিকিছে যে কোনো এটা বস্তু পোৱা আৰু এইটোক মানে হেৰাই পেলোৱা, এইটো কি হয়? জীৱনৰ এটা অংশ হয়। তো ঠিক আছে, আৰু তেওঁ মানে আৰু এটা বস্তু ইয়াত লিখা নাই, তেওঁ মানে ৰেচপনচিবল হৈছিল, তেওঁ ৰেচপনচিবিলিটি শিকিছিল যে কোনো এটা বস্তু, যিটো বস্তু তোমাৰ বাবে বহুত মানে মূল্যৱান হয়, সেইটোৰ প্ৰতি তোমাৰ মানে দায়িত্বপূৰ্ণ হ'ব লাগে, যে এইটোক মানে আমি কেয়াৰ কৰিব লাগে। তো এইটো আছিল। নেক্সট কুৱেশ্যন আছিল হোৱাই ইজ মানি কল্ড এক্সটাৰ্নেল। মানে কিয় মানে এক্সটাৰ্নেল বুলি কোৱা হৈছে, মানে বাহিৰা বুলি কোৱা হৈছে? আনচাৰ কি হ'ব? মানি ইজ এক্সটাৰ্নেল বিকজ উই কেন নহ'ব, ইয়াত কি হ'ব? উই কেন নট ৰিপ্লেচ দ্য লষ্ট থিংছ উইথ ইটছ হেল্প। মানে যিটো বস্তু আমি হেৰাই পেলাওঁ, এইটো মানে টকাৰ দ্বাৰা কি কৰিব নোৱাৰোঁ, মানে পূৰণ কৰিব নোৱাৰোঁ, হয়নে নাই? সেইকাৰণে মানে কি বুলি কোৱা হয়? এক্সটাৰ্নেল বুলি কোৱা হয়। যে যিকোনো বস্তু আমি হেৰাই পেলালে, মূল্যৱান বস্তু মানে যিটোৰ লগত তোমাৰ মেমৰি জড়িত হৈ আছে, তেনেকুৱা বস্তু এটা মানে হেৰাই পেলালে সেইটো তুমি টকাৰে কিনিব নোৱাৰা। সেইকাৰণে ইয়াক কি বুলি কোৱা হয়? মানে এক্সটাৰ্নেল বুলি কোৱা হয়। হোৱাই আৰ দ্য বয়জ আইজ ডেছপ্ৰেট। ল'ৰাজনৰ চকু মানে কিয় ডেছপ্ৰেট মানে হোপলেছ, মানে নিৰাশাবাদী। ল'ৰাৰ চকুটো মানে কিয় নিৰাশাবাদী হৈ আছিল? কাৰণ কি হ'ব? আনচাৰ কি হ'ব? হিজ আইজ ৱেৰ ডেছপ্ৰেট বিকজ হি হেজ লষ্ট হিজ বল। ল'ৰাজনৰ মানে চকুটো ডেছপ্ৰেট আছিল, মানে হোপলেছ আছিল, মানে নিৰাশাবাদী আছিল, কাৰণ তেওঁ কি কৰিছিল? তেওঁ নিজৰ বল, যিটো মানে বল আছিল, যাৰ লগত তেওঁৰ মানে বহুত মেমৰি জড়িত হৈ আছিল চাইল্ডহুডৰ, তো এইটো হেৰাই পেলাইছিল। নেক্সট কুৱেশ্যন কি আছে যে হোৱাট ইজ দ্য বয় লাৰ্ণিং ফ্ৰম দ্য লছ অফ দ্য বল। ল'ৰাজনে মানে কি শিকিছিল এইটোৰ পৰা? তো আনচাৰ কি হ'ব? দ্য বয় ইজ লাৰ্ণিং দ্য নেচাৰ অফ লছ ইন দিছ মেটেৰিয়েলিষ্টিক অল। মানে এই পৃথিৱীত মানে যিবিলাক পইচাৰে কিনিব পাৰোঁ, তেনেকুৱা বস্তু মানে নেচাৰ বুজি পাইছিল। আৰু এটা কি হ'ব? হি হেজ লাৰ্ণড ডেট লছ ইজ দ্য পাৰ্ট এণ্ড পাৰ্চেল অফ হিউমেন লাইফ। আৰু কি বুজি পাইছিল? যে হেৰাই যোৱা এটা কি হয়? জীৱনৰ এটা অংশ হয়। আৰু তেওঁ ৰেচপনচিবিলিটিৰ বিষয়েও বুজি পাইছিল। তো এইটোৱে হ'ব, মানে ল'ৰাজনে মানে তেওঁৰ বলটো হেৰুৱাৰ পৰা বুজি পাইছিল। তো ঠিক আছে, এইখিনি আছিল আজিৰ ভিডিঅ'টোত। বাই।